এতিয়া মই গণতান্ত্ৰিক দেশৰ অধিকাৰ বা যি কৰ্তব্য সেইটো সাব্যস্ত কৰি মই ওলাই আহিলোঁ। এই আপোনালোকে পৰিৱেশখিনি আপোনালোকে দেখাই দিছোঁ, অলপ আপোনালোকে চাই লওক। এতিয়া সকলোৱে শাৰী পাতি আছে। বৰষুণৰ বতৰ হোৱা হেতুকে এতিয়া মানুহ যি হাৰত মানুহ বাঢ়িব লাগিছিল, কিন্তু আহিব লাগিছিল, শাৰী পাতিব লাগিছিল, কিন্তু বহুত কম। যিহেতু বৰষুণ দি আছে ইয়াতে, বৰষুণ দিয়াৰ কাৰণে এতিয়া মানুহ মানে বহুত সেৰেঙা। আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশত প্ৰত্যেক 5 বছৰ মূৰে মূৰে চৰকাৰ গঠন কৰাত নাগৰিকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। এই আজি ভোটদান আজি চৰকাৰ গঠন কৰাত যথেষ্টখিনি প্ৰভাৱ পেলায়। আৰু এই ভোটদান আজি সকলো মানুহ ইয়াতে শাৰী পাতি পেলাই তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ আহিছে। কিছুমানে নিজৰ সৰু ল'ৰা ছোৱালী কোলাত লৈ পেলাই তেওঁলোকে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে। আপুনি ভোটদান কৰিব আহিছে, যিহেতু দেশৰ নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিব আহিছে। আপুনি কি ধৰণৰ চৰকাৰ আপুনি গঠন কৰাটো বিচাৰে, কেনেধৰণৰ চৰকাৰ গঠন কৰাটো বিচাৰে, আৰু কি আশাত আপুনি আজি ভোটদান কৰিবলৈ আপুনি ওলাই আহিছে? নমস্কাৰ সকলো আমাৰ ভাৰতীয় নাগৰিকসকললৈ। আৰু মই এজন ভাৰতীয় নাগৰিক হিচাপে আমি ভোটদান প্ৰদান কৰিবৰ কাৰণে পাঞ্জাৱাৰী জুনিয়ৰ কলেজত আহিছোঁ। আৰু ইয়াত ৰাতিপুৱাৰ পৰা যি ভোটদান প্ৰক্ৰিয়া চলিছে, ইয়াত বহুত শান্তিপূৰ্ণভাৱে হৈছে। আৰু সেই প্ৰক্ৰিয়াতে মহিলা মানুহৰ কাৰণে বেলেগ ব্যৱস্থা আৰু পুৰুষৰ কাৰণে বেলেগ ব্যৱস্থা, আৰু বয়সস্থ তথা যিসকল ব্যক্তিয়ে শাৰীৰিকভাৱে সক্ষম নহয় ইমানখিনি, গতিকে তেখেতসকলৰ কাৰণে সুব্যৱস্থা কৰিছে। গতিকে আমি ভাৰতৰ নাগৰিক হিচাপে বিচাৰোঁ যি চৰকাৰে গঠন হওক, যাতে সকলো সাধাৰণ জনসাধাৰণৰ কাৰণে আৰু আমাৰ ভাৰতবাসীৰ কাৰণে যাতে ভৱিষ্যতে সুনাম অৰ্জন কৰিব পৰাকৈ আৰু সকলো কাম কাজ যাতে জনসাধাৰণে বিচাৰিব পৰাকৈ কামখিনি হ'লে আমি সেইটো বিচাৰোঁ। আৰু সেই হিচাপত আমি আমাৰ ভোটদান সাব্যস্ত কৰিছোঁ। গতিকে সকলো ভাৰতবাসী ৰাইজলৈ একে অনুৰোধ, আমি ভোট প্ৰদান কৰিব লাগে। বিশেষকৈ আমাৰ দেশখনক আৰু আগুৱাই লৈ যোৱাৰ কাৰণে আমি সকলোৱে সজাগ সচেতন হ'ব লাগে। আৰু সকলোকে সেই সজাগ সচেতনৰ ওপৰত ভিত্তি কৰি নিজৰ ভোটদানৰ অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু সুস্থ এখন চৰকাৰ আৰু সুস্থ সবল কৰাত সহায় কৰিব বুলি আশা ৰাখি মোৰ ক'ব লগাখিনি সেইখিনিতে ক'লোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেশৰ নাগৰিক হিচাপে তেখেতে তেওঁৰ দায়িত্ব পালন কৰিবলৈ আহিছে, আৰু তেওঁৰ বক্তব্য বহুত সুন্দৰ বক্তব্য দাঙি ধৰিছে তেওঁ। আৰু এয়া ভোটদান প্ৰক্ৰিয়া চলি আছে, আৰু ভোটদান এতিয়া যথেষ্টখিনি ভোটদান চলি আছে। এতিয়া এই ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজত এতিয়া আমি আপোনালোকক এই পৰিৱেশখিনি আপোনালোকক দেখুৱাব বিচাৰোঁ। মই যিখিনি পৰিৱেশ ইয়াতে চলি আছে, কিন্তু ইয়াতে মানুহ বাৰে আপোনালোকক কৈছোঁ যে মানুহ বহুত কম। মানুহ যিহেতু বহুত কম, যিহেতু বৰষুণ দি আছে, বৰষুণৰ বতৰ হেতুকে এতিয়া মানুহ যথেষ্টখিনি কম হৈ আছে। এইটো হৈছে বাওহাকা বুলি কয়। এইটো ছাইডটো বাওহাকা আৰু এইটো ছাইডটো সোঁহাকা। এই সোঁহাকাত মানে যথেষ্টখিনি ইয়াতে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মানুহবিলাকে বৰষুণ যিহেতু দি আছে, নিজৰ ছাতি লৈ যদি নাহে, তেতিয়া ভোটদান কৰাত অলপ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। অলপ পৰিৱেশখিনি আপোনালোকে দেখুৱাই দিছোঁ।